নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত আমি ডিসকাস কৰিম কেইটামান প্ৰবলেম ৰিলেটেড টু বোটছ এণ্ড ষ্ট্ৰীম ঠিক আছে এটা বোটছ এণ্ড ষ্ট্ৰীমৰ বোটছ মানে হৈছে নাও বোট মানে হৈছে নাও গতিকে বোটছ মানে বোটৰ প্লুৰেল ফৰ্ম গতিকে বোটছ মানে হৈছে নাও ঠিক আছে এণ্ড ষ্ট্ৰীমছ মানে হ'ল সৰু সুৰা নদী যিবিলাক সৰু সুৰা নদীবিলাকক ষ্ট্ৰীমছ বুলি কোৱা হয় তাৰমানে এতিয়া এই নাওখনটো নদীত চলে এই নাওখন নদীত চলিলে তাৰ স্পীডৰ লগত জড়িত মানে হেতু ওপৰলে গৈছে না তললে গৈছে তাৰ লগত জড়িত কেইটামান প্ৰবলেম মেথছত আছে যিকেটা আমি ইয়াত আজি ডিসকাস কৰিম তাৰ আগতে আমি কেইটামান ইম্পৰ্টেন্ট কনসেপ্ট জানিব লাগিব ঠিক আছে আহক আমি হেকেটা ডিসকাস কৰো আমি যদি এটা ধৰি লওঁ এখন এখন নদী বুলি ঠিক আছে এখন সিধাকে আকিছো বাৰু এখন নদী বুলি যদি ধৰি লওঁ আৰু নদীখন যদি এনেকে তললে বৈ আছে বুলি আমি ধৰি লওঁ ঠিক আছে এখন নদী এনেকে তলৰ দিশে কি কৰিছে বৈ আছে ঠিক আছে ইয়াত আমি যদি এখন প্ৰথমতে নাও কনসিডাৰ কৰো ফৰ এক্সাম্পল এখন আমি ধৰি লৈছো নাও বুলি ঠিক আছে এটা এই নাওখন মাছমৰীয়াই কি কৰিব পাৰে ওপৰলৈও চলাব পাৰে বা তললৈও চলাব পাৰে ঠিক আছে এটা তললে চলালে কি হ'ব ওপৰলে চলালে কি হ'ব হেতু আমি জানিব লাগিব ঠিক আছে ধৰা হল নাওখনৰ স্পীডটো এটা আপোনালোকে চাব এই নাওখনৰ যেটা স্পীড বুলি কোৱা হয় সেই স্পীডটো স্থিৰ পানী অৰ্থাৎ ষ্টিল ৱাটাৰত সদায় লিখা হয় তাৰ মানে স্থিৰ যেটা পানীখিনি স্থিৰ হৈ থাকে নাওখন কিমান স্পীডত যাব সেই স্পীডটো হৈছে নাওখনৰ স্পীড ঠিক আছে আমি ধৰিছো নাওখনৰ স্পীড মানে হৈছে দ্ৰুতি অসমীয়াত নাওখন দ্ৰুতি আমি x বুলি ধৰিছো ঠিক আছে নাওখনৰ দ্ৰুতি হৈছে x ঠিক আছে এতিয়া এই নদীখন যে বৈ আছে নদীখনৰটো এটা দ্ৰুতি আছে স্পীড আছে যেটো স্পীডত পানীখিনি বৈ আছে হয়নে গতিকে নদীখনৰ দ্ৰুতি অৰ্থাৎ স্পীড আমি ধৰিছো y বুলি এখানেকে ঠিক আছে নাওখনৰ দ্ৰুতি হৈছে x নদীখনৰ দ্ৰুতি হৈছে y এতিয়া যদি নাওখন এনেকে তললে আহে ঠিক আছে এটা আপোনালোকে চাওক খুটখিনি কোনফালে আহি আছে ওপৰৰ পৰা তললে আহি আছে যদি নাওখনো তললে আহে তাৰমানে ওপৰৰ পৰা তললে আহে ঠিক আছে তললে আহে মানে হেতু বস্তু বুজোৱা নাই তাৰমানে খুটৰ লগতে যদি যায় ঠিক আছে খুটৰ লগত যদি যায় সেই স্পীডটো কোৱা হয় ডাউনষ্ট্ৰীম স্পীড বুলি ঠিক আছে ডাউনষ্ট্ৰীম স্পীড তাৰমানে স্পীড মানে হৈছে নদী এটা ডাউনষ্ট্ৰীম মানে তাৰমানে যদি নাওখন নদীৰ লগতে যায় তাৰমানে তললে অহাটো বুজায় ঠিক আছে কাৰণ নদীবিলাক সাধাৰণতে পাহাৰৰ পৰা তললে নামি আহে তাৰমানে তললে আহে হেতু কাৰণে খুটৰ লগত যোৱাটো কোৱা হয় ডাউনষ্ট্ৰীম বুলি ঠিক আছে আৰু যদি নাওখন যদি ওপৰলে যায় আৰু নদীখনটো তললে বৈ আছে নাওখন যদি ওপৰলে যায় তাৰমানে নাওখন নদীৰ খুটৰ বিপৰীত দিশে গৈছে তেতিয়া সেই স্পীডটো কোৱা হয় আপষ্ট্ৰীম স্পীড বুলি ঠিক আছে আপষ্ট্ৰীম স্পীড এটা ডাউনষ্ট্ৰীম স্পীড আৰু আপষ্ট্ৰীম স্পীড এই দুটা কিহৰ স্পীড হয় এই দুটা হৈছে বোটৰ স্পীড ডিপেন্ড কৰিব বোটখন তললে গৈছে নে ওপৰলে গৈছে অৰ্থাৎ খুটৰ লগত গৈছে নে খুটৰ বিপৰীত ফালে গৈছে ঠিক আছে এতিয়া যদি নাওখন খুটৰ লগত যায় অৰ্থাৎ ডাউনষ্ট্ৰীম যায় তাৰমানে ডাউনলে যায় তেতিয়া যেতিয়া বোটখনৰ স্পীড কিমান হ'ব x + y হ'ব তাৰ মানে কি এই নাওখনৰ স্পীডটো আৰু নদীখনৰ স্পীডটো প্লাস হৈ যেটো স্পীড হ'ব সেই স্পীডটো হ'ব নাওখনৰ স্পীড ঠিক আছে এটা এই x টো হৈছিল স্থিৰ পানীত x টো হৈছে নাওখনৰ স্পীড স্থিৰ পানীত এটা ডাউনষ্ট্ৰীম স্পীডত x + y হৈ পেলাই এটোৱে কি বুজায় এই নাওখনৰ স্পীড কিহত খুটত আৰু খুটটো যদি নাওখনৰ দিশৰ ফালে বয় ঠিক আছে আপষ্ট্ৰীম স্পীড মানে কি যদি নাওখন ওপৰ ফালে বয় নদীখন তললে বয় তাৰ মানে নাওখন নদীখনৰ বিপৰীত দিশে বৈছে তেতিয়া নাওখনৰ স্পীডটো কিমান হ'ব x - y ঠিক আছে তাৰ মানে কি কৰিছো নাওখনৰ দ্ৰুতিৰ পৰা নদীখনৰ দ্ৰুতিটো অৰ্থাৎ স্পীডটো আমি কি কৰিছো মাইনাস কৰিছো ঠিক আছে এটো খুব ইম্পৰ্টেন্ট আমি এটা বস্তু জানিব লাগিব ঠিক আছে আৰু দুটা বিশেষ কনসেপ্ট আমি জানিব লাগিব ধৰা হল আমাৰ নাওখনৰ আৰু দুটা বিশেষ কনসেপ্ট আমি জানিব লাগিব ধৰা হল আমাক নাওখনৰ ডাউনষ্ট্ৰীম স্পীড আৰু আপষ্ট্ৰীম স্পীড দিয়া আছে তাৰ মানে নাওখন যদি খুটৰ লগত যায় হেতু স্পীড আৰু খুটৰ বিপৰীতে যায় হেতু স্পীড আমাক দিয়া আছে তেতিয়া আমি নাওখন স্থিৰ পানীত যোৱা অৰ্থাৎ ষ্টিল ৱাটাৰত যোৱা যেটো স্পীড হেতু কি দৰে উলিয়াম ঠিক আছে হেতু হল চাওক আপোনালোকে বোট স্পীড ইন ষ্টিল ৱাটাৰ ঠিক আছে = স্পীড ডাউনষ্ট্ৰীম প্লাস স্পীড আপষ্ট্ৰীম
বাই 2 তাৰমানে আমি কি কৰিম ডাউনষ্ট্ৰীম যিটো স্পীড আৰু আপষ্ট্ৰীম যিটো স্পীড সেই দুটা প্লাস কৰি দিম প্লাস কৰিলে যিটো ৰিজাল্ট আহিব সেই ৰিজাল্টটোক 2 দি হৰণ কৰি দিম ঠিক আছে আকৌ একেদৰে যদি আমাক স্পীড ডাউনষ্ট্ৰীম আৰু স্পীড আপষ্ট্ৰীমটো দিয়া থাকে মনত ৰাখিব স্পীড ডাউনষ্ট্ৰীম স্পীড আপষ্ট্ৰীম সদায় কিহৰ থাকে বোটৰ অৰ্থাৎ নাওখনৰ থাকে যদি দিয়া থাকে তেতিয়া আমি ষ্ট্ৰীমৰ স্পীডটো কি দৰে উলিয়াম ষ্ট্ৰীমৰ স্পীডটো উলিওৱাৰ ফৰ্মুলাটো হ'ল চাওক স্পীড ডাউনষ্ট্ৰীম মাইনাছ স্পীড আপষ্ট্ৰীম বাই 2 তাৰমানে স্পীড ডাউনষ্ট্ৰীমৰ পৰা মাইনাছ স্পীড আপষ্ট্ৰীম কৰিম তাৰপিছত 2 দি হৰণ কৰি দিম সদায় মনত ৰাখিব স্পীড ডাউনষ্ট্ৰীমটো সদায় স্পীড আপষ্ট্ৰীমতকৈ বেছি হ'ব কিয় হ'ব কাৰণ আপোনালোকে চাওক নাওখন যেতিয়া খুঁটৰ লগত যাব তেতিয়াতো বহুত স্পীডত গুচি যাব কিন্তু খুঁটৰ বিপৰীতে চলাওঁতে সেইটো স্পীড নাওখনে ল'ব নোৱাৰে সেইটো কাৰণে স্পীড ডাউনষ্ট্ৰীমটো সদায় নাওখনত স্পীড আপষ্ট্ৰীমতকৈ কি হ'ব বেছি হ'ব ক্লিয়াৰ হৈছে গতিকে এইকেইটা হ'ল বেছিক কনচেপ্ট যিকেইটাৰ আধাৰত আমি যিকোনো ধৰণৰ অংক বোথ চেম ষ্ট্ৰীমৰ লগত জড়িত আমি সলভ কৰিব পাৰিম গতিকে আহক আমি কেইটামান বিশেষ প্ৰব্লেম ইয়াত ডিছকাছ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে ইয়াত ইংলিছত আছে মই অসমীয়ালৈ অনুবাদ কৰি দিম কোনো চিন্তা নকৰিব আপোনালোকে ইফ দ্য স্পীড অফ এ সুইমাৰ ইন ষ্টিল ৱাটাৰ ইজ 9 km/h find the downstream speed of the swimmer when the river is flowing with the speed of 6 km/h ঠিক আছে এটা km/h মানে হ'ল 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় ঠিক আছে এটা আমাকতো ইয়াত বোট বুলি কোনো মেনশন নাই গতিকে আমি এটো কৰিম কেনেকৈ ইয়াত চাওক আপোনালোকে স্পীড অফ সুইমাৰ বুলি দিয়া আছে এতিয়া যেতিয়া এজন মানুহে পানীত সাঁতুৰে গতিকে সাঁতুৰাটো বোটৰ লগত নাও এখন চলোৱাৰ লগতো প্ৰায় একে হয় কাৰণ নাওখন চলালেও আমি বোঠা মাৰিব লাগে আৰু আমি সাঁতুৰিলেও কি কৰিব লাগে হাত ভৰি মাৰিব লাগে ঠিক আছে তেতিয়া আমি পানীত সাঁতুৰিব পাৰোঁ এতিয়া গতিকে সাঁতুৰাটো পানীৰ খুঁটৰ লগতো হ'ব পাৰে আৰু পানীৰ খুঁটৰ বিপৰীত দিশেও হ'ব পাৰে গতিকে ইয়াত সুইমাৰক আমি বোট হিচাপে কি কৰিম কনসিডাৰ কৰিম ঠিক আছে প্ৰথমতে দিছে ইফ দ্য স্পীড অফ সুইমাৰ ইন ষ্টিল ৱাটাৰ তাৰমানে বোটখনৰ স্পীডটো স্থিৰ পানীত ঠিক আছে এতিয়া গতিকে সুইমাৰজনৰ অৰ্থাৎ বোটখন বুলি আমি যদি ধৰি লওঁ তাৰ স্পীডটো হৈছে 9 km এতিয়া সেইটো আমি কি কৰিম x বুলি ধৰি ল'ম x টো দিয়া আছে 9 km/h ক্লিয়াৰ হৈছে তাৰপিছত দিছে ফাইন্ড দ্য ডাউনষ্ট্ৰীম স্পীড অফ দ্য সুইমাৰ তাৰমানে যিটো ডাউনষ্ট্ৰীমৰ যিটো স্পীড হ'ব কিহৰ সুইমাৰজনৰ সেইটো আমাক উলিয়াব দিছে when যেতিয়া the river is flowing with the speed of 6 km তাৰমানে নদীখন 6 km/h স্পীডত বৈ আছে এটা নদীখনৰ স্পীডটো আমি কি বুলি ধৰিলম y বুলি ধৰিলম হেতু কিমান দি আছে 6 km/h আমাক কি উলিয়াব দিছে ডাউনষ্ট্ৰীম স্পীড এটা ডাউনষ্ট্ৰীম স্পীডৰ যেটো ফৰ্মুলা হেতু মই অকমান আগতে আপোনাক কৈছোৱে হেতু কিমান হয় x + y হয়নে তাৰমানে 9 + 6 আৰু এককটো কি হ'ব কিলোমিটাৰ/h তাৰমানে 15 km/h ক্লিয়াৰ হৈছে গতিকে অপচন কোনটো কাৰেক্ট হ'ব অপচন এ ইজ দা কাৰেক্ট আনসাৰ একদম ইজি আছিল নেক্সটটো চাও নেক্সটটো দিছে এ বোট গোজ 40 km ডাউনষ্ট্ৰীম ইন 20 hour ঠিক আছে তাৰমানে এখন নাও ডাউনষ্ট্ৰীমত যায় 48 km 48 km যায় কিমানত 20 ঘণ্টাত যায় এটা আপোনালোকে চাওক 48 km যায় 20 ঘণ্টাত ইট টেক্স 4 hour more to cover the same distance against the stream তাৰমানে ই 4 ঘণ্টা বেছি সময় লয় যেতিয়া ই কি কৰে against the stream তাৰমানে নদীখনৰ বিপৰীত দিশে চলে ঠিক আছে কাৰণ খুব বেছি থাকিলে বিপৰীত দিশত চলিলে তো বেছি সময় লাগিবই what is the speed of the boat in still water এটা আপোনালোকে চাওক ইয়াত আমাক কোনো ধৰণৰ স্পীড দিয়া নাই ইয়াত কি কৈছে 48 কিলোমিটাৰ কভাৰ কৰে 20 ঘণ্টাত আৰু ইয়াৰ 4 ঘণ্টা বেছি লাগে এটা আমি স্পীডটো কেনেকৈ উলিয়াম স্পীড উলিওৱাৰ ফৰ্মুলাটো হ'ল সৰি স্ক্ৰীনত অহা নাই স্পীড উলিওৱাৰ ফৰ্মুলাটো হ'ল ডিসটেন্স বাই টাইম তাৰমানে দূৰত্ব বাই সময় ঠিক আছে এটা প্ৰথমতে চাওক এ বোট গোজ 48 কিলোমিটাৰ ডাউনষ্ট্ৰীম ইন 20 hour তাৰমানে 20 ঘণ্টাত 48 কিলোমিটাৰ যায় গতিকে ডাউনষ্ট্ৰীম যেটো স্পীড হ'ব কাৰণ ডাউনষ্ট্ৰীমত যায় বুলি যেহেতু কৈছে ডাউনষ্ট্ৰীম যেটো স্পীড হ'ব হেতু কিমান হ'ব 48 কিলোমিটাৰ পাৰ 20 hour এটা চাওক ওপৰত হল কিলোমিটাৰ তলত হল আৱাৰ সৰি ওপৰত হল কিলোমিটাৰ তলত হল আৱাৰ গতিকে কিলোমিটাৰ পাৰ আৱাৰ বনিছে তাৰমানে স্পীডৰ ইউনিট বনি গৈছে
এতিয়া আমি এটো লিখি দিম 48/20 কিলোমিটাৰ পাৰ আৱাৰ ক্লিয়াৰ হৈছে একেটা বস্তুৱে তাৰ পিছত দিছে it takes 4 hours more to cover the same distance তাৰ মানে 4 ঘণ্টা বেছি সময় লয় যেতিয়া নদীখনৰ বিপৰীত দিশে ই চলে ঠিক আছে আৰু বিপৰীত দিশে চলা যেটো স্পিড হেতু কোৱা হয় কি বুলি আপস্ট্ৰীম স্পিড এটা চাওক ডাউনস্ট্ৰীম স্পিডটো কিমান আছিল 48 কিলোমিটাৰ পাৰ 20 আৱাৰ এতিয়া আপস্ট্ৰীম স্পিডটো কি বুলি কৈছে আমাক 4 ঘণ্টা বেছি লয় বুলি কৈছে তাৰ মানে 20 ঘণ্টাতকে 4 ঘণ্টা বেছি লয় কিমান হ'ব 48 কিলোমিটাৰ তলত কিমান হ'ব 20 তকে 4 বেছি 24 ঘণ্টা হ'ব তাৰ মানে 48/24 কিলোমিটাৰ পাৰ আৱাৰ এখিনলৈকে ক্লিয়াৰ হৈছে এতিয়া আমাক কি উলিয়াব দিছে চাওক what is the speed of boat in still water এতিয়া speed of boat in still water এটো মই অকমান আগতে ফৰ্মুলাটো শিকাইছিলো তাৰ মানে স্থিৰ পানীত নদীখনৰ স্পিডটো কিমান হ'ব এটো ফৰ্মুলাটো হ'ল স্পিড আপস্ট্ৰীম হয়নে স্পিড আপস্ট্ৰীম প্লাস স্পিড ডাউনস্ট্ৰীম by 2 স্পিড আপস্ট্ৰীম প্লাস স্পিড ডাউনস্ট্ৰীম by 2 এটো আছিল ফৰ্মুলাটো হয়নে গতিকে আপোনালোকে চাওক স্পিড আপস্ট্ৰীমটো কিমান হয় 48/24 প্লাস স্পিড ডাউনস্ট্ৰীমটো কিমান হয় 48/20 by 2 এটা কি কৰিছো আমি 24 আৰু 20 সৰি এটা আপোনালোকে চাব 48/24 মানে হল 2 প্লাস 48/20 এনেকৈ আমি লিখিব পাৰো ওপৰত যদি আমি লসাগু লৈ লওঁ এটো হৈ যাব 20 তল ওপৰত কিমান হৈ যাব 40 প্লাস 48 আৰু তল থাকিব 2 ঠিক আছে এতিয়া 20 টো তললে গুছি আহিব এটো 40 হৈ যাব আৰু ওপৰত হৈ যাব 88/40 এটো যদি আপোনালোকে সিম্পলিফাই কৰে তেতিয়া কিমান পাব 4 দি কৰিলে ওপৰত পাব 2 আৰু এটো পাব 10 তাৰ মানে হ'ব 2.2 কি হ'ব কিলোমিটাৰ পাৰ আৱাৰ 2.2 কিলোমিটাৰ পাৰ আৱাৰ তাৰ মানে অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব 2a টো কাৰেক্ট হ'ব ক্লিয়াৰ নেক্সট প্ৰবলেমটো আমাক দিছে আপোনালোকে চাওক এ পাৰসন ক্যান ৰো উইথ ষ্ট্ৰীম এট 4 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড এগেইনষ্ট দ্য ষ্ট্ৰীম এট 6 কিলোমিটাৰ পাৰ আৱাৰ স্পীড অফ কাৰেণ্ট ঠিক আছে ইয়াত কেটামান নতুন শব্দ ইন্ট্ৰোডিউস কৰা হৈছে হেকেটা আমি জানিব লাগিব প্ৰথম কথা হ'ল উইথ ষ্ট্ৰীম ঠিক আছে উইথ ষ্ট্ৰীম মানে নদী তাৰ মানে নদীৰ লগত তাৰ মানে সোতৰ দিশত উইথ ষ্ট্ৰীম মানে হৈছে ডাউন ষ্ট্ৰীম ঠিক আছে উইথ ষ্ট্ৰীম মানে হৈছে ডাউন ষ্ট্ৰীম তাৰ পিছত এটা আছে এগেইনষ্ট দা ষ্ট্ৰীম মানে হৈছে কি সোতৰ বিপৰীত দিশে তাৰ মানে আপ ষ্ট্ৰীম ক্লিয়াৰ হৈছে উইথ ষ্ট্ৰীম মানে হৈছে ডাউন ষ্ট্ৰীম এগেইনষ্ট ষ্ট্ৰীম মানে হৈছে আপ ষ্ট্ৰীম আমাক সুধিছে কি স্পীড অফ দা কাৰেন্ট মানে হৈছে সোত তাৰ মানে স্পীড অফ কি স্পীড অফ ষ্ট্ৰীম একেটা বস্তু স্পীড অফ ষ্ট্ৰীম আৰু স্পীড অফ ষ্ট্ৰীমটো কেনেকৈ উলিয়াই আমি অথনি ফৰ্মুলা শিকিছিলো কি বুলি যে ডাউনস্ট্ৰীম স্পীড মাইনাস আপস্ট্ৰীম স্পীড বাই কি বাই 2 এটা ডাউনস্ট্ৰীম স্পীডটো আমাক কিমান দিয়া আছে তাৰ মানে উইথ ষ্ট্ৰীম কিমান দিয়া আছে 8 কিলোমিটাৰ পাৰ আৱাৰ এখানে 8 বহালো মাইনাস আপস্ট্ৰীম তাৰ মানে এগেইনষ্ট দা ষ্ট্ৰীম কিমান দিয়া আছে 6 দিয়া আছে 6/2 তাৰ মানে 4 তাৰ মানে 2/2 তাৰ মানে কিমান 1 কি হ'ব এটো কিলোমিটাৰ পাৰ আৱাৰ এটো কাৰণ আমি কি উলিয়াইছো স্পীড উলিয়াইছো ক্লিয়াৰ হৈছে গতিকে অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন এ ইজ দা কাৰেক্ট আনসাৰ নেক্সট প্ৰবলেমটো চাওক আপোনালোকে কোৱেশ্চন স্ক্ৰিনত দিয়া আছে একে বস্তুটো এ বোটম্যান ৰ'জ মানে যোৱা ঠিক আছে বোটম্যান মানে হৈছে নাওখনত থকা মানুহটো গতিকে আলটিমেটলি নাওখনে ইয়াত আমি ধৰিম এ বোটম্যান ৰ'জ 1 কিলোমিটাৰ ইন 5 মিনিট ঠিক আছে তাৰ মানে কিমান যায় 1 কিলোমিটাৰ 5 মিনিটত যায় along the stream and 6 কিলোমিটাৰ in 1 hour against the stream এটা চাওক আমি আৰু এটা কথা জানিব লাগিব along the stream আৰু with stream তাৰ মানে ডাউন ষ্ট্ৰীম একে বস্তু along with আৰু down তাৰ মানে একে বস্তুৱে হয় along the stream with the stream down stream একেটা বস্তুৱে তাৰ পিছত ইয়াত আছে against the stream against মানে হৈছে upstream
এগেইনষ্ট দ্য ষ্ট্ৰীম মানে হৈছে আপষ্ট্ৰীম ঠিক আছে তাৰমানে আমাক দুটা বস্তু দিয়া আছে প্ৰথমতে দিয়া আছে ডাউন ষ্ট্ৰীম ঠিক আছে ডাউন ষ্ট্ৰীমটো আমাক কিমান দিয়া আছে আপোনালোকে চাওক ডাউন ষ্ট্ৰীমটো দিয়া আছে 1 কিলোমিটাৰ ইন 5 মিনিট 1 কিলোমিটাৰ ইন 5 মিনিট এটা আপোনালোকে মন ৰাখিব স্পিড হয়তো কিলোমিটাৰ পাৰ আৱাৰ হ'ব লাগিব বা মিটাৰ পাৰ সেকেন্ড হ'ব লাগিব ঠিক আছে কিন্তু ইয়াত কি হৈছে কিলোমিটাৰ পাৰ মিনিট হৈ আছে গতিকে আমি কি কৰিম এই মিনিটটো ঘণ্টালৈ লৈ যাম অপচন কেটা যদি আপোনালোকে চাই অপচনটো কিলোমিটাৰ পাৰ আৱাৰে আছে গতিকে এই মিনিটটো আমি ঘণ্টালৈ লৈ যাম ঠিক আছে ওপৰত 1 কিলোমিটাৰে থাকিব আৰু এইটো যদি আমি ঘণ্টালৈ লৈ যাওঁ তেতিয়া আমি কি কৰিব লাগিব 5 মিনিট মানে হৈছে 5 into 1 মিনিট আৰু 1 মিনিটত কিমান ঘণ্টা 1 ঘণ্টাত 60 মিনিটত 1 ঘণ্টা গতিকে 1 মিনিটত কিমান ঘণ্টা হ'ব 1/60 আৱাৰ তাৰ মানে ঘণ্টা ক্লিয়াৰ হৈছে তাৰ মানে তলত হ'ব ওপৰত হ'ব 1 তলত হ'ব 5/60 এটা এইটো যদি আমি সিম্পলিফাই কৰো 60 টো ওপৰলৈ গুচি যাব 5 টো তলত থাকি যাব হয়তো হৈ যাব কিলোমিটাৰ পাৰ আৱাৰ তাৰ মানে 12/5 গতিকে 12 কিলোমিটাৰ পাৰ আৱাৰ এটো কি স্পিড ডাউন ষ্ট্ৰীম স্পিড ঠিক আছে আৰু আপ ষ্ট্ৰীম স্পিডটো আমাক কিলোমিটাৰ পাৰ আৱাৰতে দিয়া আছে যদি আপোনালোকে চাই কিলোমিটাৰ পাৰ আৱাৰতে দিয়া আছে এটো আমাক দিয়া আছে কিমান 6 কিলোমিটাৰ ইন 1 আৱাৰ 6 কিলোমিটাৰ ইন 1 আৱাৰ তাৰ মানে 6 কিলোমিটাৰ পাৰ আৱাৰ পাৰ মানে হৈছে 1 ঠিক আছে এখিনলৈকে ক্লিয়াৰ হৈছে এতিয়া আপোনালোকে চাওক আমাক ডাউন ষ্ট্ৰীম স্পিডটো দিয়া পালো আমি কিমান 12 কিলোমিটাৰ পাৰ আৱাৰ আপ ষ্ট্ৰীম স্পিডটো পালো আমি কিমান 6 কিলোমিটাৰ পাৰ আৱাৰ আমাক কি উলিয়াব দিছে স্পিড অফ ষ্ট্ৰীম আমি জানো স্পিড অফ ষ্ট্ৰীম কেনেকৈ উলিয়ায় ডাউন ষ্ট্ৰীম মাইনাস আপ ষ্ট্ৰীম বাই 2 এটা ডাউন ষ্ট্ৰীমটো কিমান 12 মাইনাস আপ ষ্ট্ৰীম কিমান 6/2 তাৰ মানে ওপৰত হ'ব 6 তলত হ'ব 2 তাৰ মানে কিমান 3 কিলোমিটাৰ পাৰ আৱাৰ অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন এ ইজ দা কাৰেক্ট আনসাৰ এই কোৱেশ্চনটো এসএসসি সিজিএল তো আহিছে খুবই ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে ভালকে চাব নেক্সট কোৱেশ্চনটো দিয়া আছে দি স্পিড অফ এ boat in still water is 500% more than the speed of the current ঠিক আছে what is the respective ratio between the speed of boat downstream and speed of boat upstream এটা প্ৰথমতে বস্তুটো আমি অসমীয়াত বুজিবলৈ চেষ্টা কৰো ঠিক আছে দি স্পিড অফ boat in still water তাৰ মানে স্থিৰ পানীত নাওখনৰ যেটো স্পিড সেই স্পিডটো দিছে আমাক কিমান 500% more than তাৰ মানে 500% বেছি কিহতকে the speed of the current হুটৰ স্পিডতকে 500% বেছি কিহৰ স্পিড নাওখনৰ স্পিড ঠিক আছে গতিকে যদি আমি স্পিড অফ কারেন্ট তাৰ মানে স্পিড অফ কারেন্ট মানে কি স্পিড অফ ষ্ট্ৰীম একেটা বস্তু স্পিড অফ ষ্ট্ৰীমটো যদি আমি x বুলি ধৰো ঠিক আছে তেতিয়া স্পিড অফ বোটটো কিমান হ'ব 5x হ'ব সদায় মনত ৰাখিব যদি 100% 200% 300% এনেকুৱা আমাক দিয়া থাকে 100% মানে হৈছে এগুণ তাৰ মানে 4 ৰ 100% 4 4 ৰ 200% তাৰ মানে 4 ৰ দুগুণ 8 ঠিক আছে 300% মানে হৈছে 3 গুণ 400% মানে হৈছে 4 গুণ 500% মানে কি 5 গুণ গতিকে স্পিড অফ ষ্ট্ৰীমটো যদি x হয় স্পিড অফ বোটটো কিমান হ'ব ইয়াৰ 5 গুণ তাৰ মানে 5x হ'ব ক্লিয়াৰ হৈছে এতিয়া আমাক খুলিছে কি what is the respective ratio between the speed of the boat downstream speed of the boat upstream তাৰ মানে বোটখনৰ যেটো ডাউনষ্ট্ৰীম স্পিড আৰু বোটখনৰ যেটো আপষ্ট্ৰীম স্পিড সেই স্পিডৰ ৰেশিও কিমান হ'ব ঠিক আছে তাৰ কাৰণে আমি কি কৰিব লাগিব ডাউনষ্ট্ৰীম স্পিড আৰু আপষ্ট্ৰীম উলিয়াব লাগিব এতিয়া ডাউনষ্ট্ৰীম স্পিড কেনেকৈ উলিয়ায় বোটৰ স্পিডটো আৰু ষ্ট্ৰীমৰ স্পিডটো কি কৰে প্লাস কৰি দিয়ে তাৰ মানে x + 5x কিমান 6x ঠিক আছে এতিয়া এখিনতে মোৰ এটা ভুল হৈছে আপোনালোকে চাব কোৱেশ্চনত দিয়া আছে 500 more than তাৰ মানে 500% বেছি তাৰ মানে x ৰ 500% যদি বেছি লওঁ তাৰ মানে কিমান হ'ব x + 5x হ'ব হয়নে এটা যদি x হয়
ইয়াতকে 500% বেছি সংখ্যা এটা তাৰ মানে 5 গুণ বেছি সংখ্যা এটা কিমান হ'ব x + 5x হ'ব তাৰ মানে কিমান হ'ব 6x হ'ব ক্লিয়াৰ হৈছে গতিকে ডাউনষ্ট্ৰীম স্পীড মানে হৈছে স্পীড অফ ষ্ট্ৰীম প্লাস স্পীড অফ বোট তাৰ মানে x + 6x এটো হৈ যাব কিমান 7x ক্লিয়াৰ হৈছে তাৰ পিছত লিখিব লাগিব আমি আপষ্ট্ৰীম স্পীডটো কেনেকৈ উলিয়াই আপষ্ট্ৰীম স্পীডটো উলিয়াই স্পীড অফ বোট মাইনাস স্পীড অফ ষ্ট্ৰীম তাৰ মানে 6x - x তাৰ মানে কিমান 5x ক্লিয়াৰ হৈছে এতিয়া আমাক কি উলিয়াব দিছে চাও ৰেশিওটো উলিয়াব দিছে ডাউনষ্ট্ৰীম স্পীড আৰু আপষ্ট্ৰীম স্পীডৰ ঠিক আছে ডাউনষ্ট্ৰীম স্পীডটো হল 7x আৰু আপষ্ট্ৰীম স্পীডটো হল 5x গতিকে ইয়াৰ যদি ৰেশিও লওঁ 7x = 5x x কাটি গল কিমান থাকিল 7:5 গতিকে 7:5 হ'ব হেতু ৰেশিও অপচন নাম্বাৰ কোনটো কাৰেক্ট হ'ব অপচন নাম্বাৰ সি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ ক্লিয়াৰ হৈছে গতিকে আজিৰ এই ভিডিওত আমি বোথ চেঞ্জ ষ্ট্ৰীমৰ যেটো কনসেপ্ট হেতু বুজিবলৈ চেষ্টা কৰিছো আৰু তাৰ লগত ৰিলেটেড পাঁচটা বিশেষ প্ৰবলেম ইয়াত বুজিবলৈ চেষ্টা কৰিছো যদি আপোনালোকে বস্তুটো বুজা নাই মোক কমেন্ট কৰি জনাব আৰু যদি ভিডিওটো ভাল পাইছে লাইক কৰি দিব আৰু এই দৰে মোৰ চেনেলত ভিডিওবোৰ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লব থ্যাংক ইউ